এই শাকটো চিনি পাইছেনে? এইটো আচলতে কেল বুলি কোৱা হয়, কেবেজ ফেমিলিৰ। গুগল চাৰ্চ কৰি পাইছিলোঁ, ইষ্টাৰ্ণ মেডিটেৰিয়ান ষ্টেটবিলাকত সহজলভ্য আৰু তুৰ্কীসকলেও খায়। কিন্তু ইণ্ডিয়াত এতিয়া ধুনীয়াকৈ হয়, অসমতো হয়। এতিয়া কিন্তু অসমৰ জলবায়ুত বাহিৰৰ বহুত শাক পাচলি ফল মূল হয়, মই নিজেও কৰোঁ। বাৰু প্ৰথম ব্ৰেকফাষ্টটোৰ কাৰণে মই ৰেডি কৰি লওঁ। একাপতকৈ অকণমান দৈ লৈছোঁ আৰু 1.5 কাপমান চুজি লৈছোঁ। চুজিৰে ডোচা বনাম, কিন্তু অকণমান বেলেগকৈ বনাম। ইয়াত কিন্তু বেচন অকণমান লাগিছিলে জানেনে? আৰু আধা কাপ যদি বেচন মিলাই দিলেহেঁতেন নহয়, পূৰা মচমচীয়া হ'ব। কিন্তু আজি ইমান মচমচীয়া নহয়। মই পালেং ধনিয়া দিছোঁ, হ'লেও মানে অকণমান হেল্ডিকৈ বনাম। এইখিনি মই প্ৰায় 15 মিনিটমান ঢাকি ৰাখিম, তেতিয়া চুজিখিনি কোমলিব। আৰু 15 মিনিটৰ পিছত মই জোখত নিমখ মিলাইছোঁ, অকণমান ফুলি গৈ ডাঠ হ'ল, সেইকাৰণে অকণমান পানী মিলাই দিছোঁ। আৰু ইমানখিনি জুলীয়া কৰি ল'ম। আৰু এতিয়া মই ডোচা বনাম এখন নতুন টাৱাত, দেখুৱাম বাৰু। তাৰ আগতে মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ। এতিয়া ইণ্ডাছ ভেলীৰ সকলোবিলাক কুকৱেৰত ছামাৰ চেল চলি আছে। ছামাৰ চেল চলি থাকোঁতে মই দৰকাৰী বস্তু কেইটামান অৰ্ডাৰ দি থৈছিলোঁ। আহিলে তাকে মই কাৰ্টুনটো খুলি লওঁ আৰু এই নতুন বস্তুকেইটাতে মই আজি খোৱাখিনি বনাম। এখন ডোচা টাৱা নিছোঁ, একেলগে 2টা ডোচা বা 3টা ডোচা বনাব পাৰিব। বা ৰুটিও একেলগে ঢেৰ বোলে ঘৰত মানুহ আছে, ৰুটি বনাব লাগে এখন এখনকৈ বনাই থাকিলে নে একেলগে 2খন ৰুটি বনাই দিব পাৰিব। এইখন হৈছে আইৰণ চিটৰ টাৱা। আইৰণ চিটৰ বহুত বাচন আপোনালোকক আগতে দেখুৱাইছোঁ। সোনকালে গৰম হয় আৰু ইভেনলি হিটটো পায়। আৰু এইখিনি তেওঁলোকৰ কেটলগ এটা ধুনীয়া নোট এটা দিয়ে, আগতেও দেখুৱাইছোঁ আপোনালোকক ইণ্ডাছ ভেলীৰ বস্তু। আৰু এইখন হৈছে কাষ্ট আইৰণৰ কেৰাহী। এনেকুৱা এখন কেৰাহী আগতেও আছে, আৰু এখন মই অৰ্ডাৰ দিছোঁ। এইখন চাওক, এই কেৰাহীবোৰ আগতেও কৈছোঁ নেচাৰেলি নন ষ্টিক আৰু টক্সিন ফ্ৰী। আপোনালোকে যদি লয় মোৰ কুপন কোড মনমি ব্যৱহাৰ কৰিব, তেতিয়া 12% এক্সট্ৰা ডিছকাউণ্ট পাব। আগতে মই 5 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ কেইবাটাও দেখুৱাইছোঁ। এইটো 2 লিটাৰ, 2 লিটাৰটো আগতটো ফ্লেট আছিলে, এইটো অকণমান ওখ যেনিবা এইটো। আৰু ইয়াতে চিটিটো সোমাই আছে। এই প্ৰেছাৰ কুকাৰটো ট্ৰাইপ্লাই হয়, খুব সোনকালে খোৱা বস্তু হয় আৰু ফুড ছেফ। এতিয়া ডোচা বনাওঁ আহক। প্ৰথমতে ডোচাখিনিতো লাগি ধৰিব, সেইকাৰণে কেনেকৈ ছিজন কৰিব লাগে দেখিছেনে? মই তেল অলপ টাৱাখন পূৰা হিট দি পেলাই গৰম কৰি লৈছোঁ আৰু তেলত পূৰা গৰম হ'বলৈ দিছোঁ। এতিয়া মই অলপ পুৰণা কাপোৰ এখনে তেলখিনি ধুনীয়াকৈ মুচি দিছোঁ। চাওক, গেছটো এইমাত্ৰ অফ কৰি ল'লোঁ বাৰু, অফ কৰি পেলাইহে মুচিছোঁ। এতিয়া টেম্পাৰেচাৰটো কমাবলৈ মই পানী অকণমান ছটিয়াই আকৌ এবাৰ মুচি লৈছোঁ। এতিয়া আৰু ডোচাত লাগি নধৰে আৰু ধুনীয়াকৈ নন ষ্টিকি হৈ গ'ল। এনেকুৱা বাচনবোৰ মাজে মাজে এনেকুৱা প্ৰচেছ কৰিলে তেতিয়া নন ষ্টিকি হৈ যায়। এতিয়া মই এহেঁতা দি পেলাই ধুনীয়াকৈ ঘূৰাই দিছোঁ। চাওক, আৰু লাহে লাহে শুকাই আহিলে মই ইয়াত অকণমান তেল ব্ৰাছ কৰি দিম। আপোনালোকে তেল, ঘিউ, বাটাৰ যিয়ে ব্ৰাছ কৰে, ব্ৰাছ কৰিব লাগে, খায়ো ভাল লাগে আৰু তেতিয়া তলফালে লাগি নধৰে। সেইটো এটা ডোচা বনোৱাৰ প্ৰচেছ। অলপ টমেটো কেচাপ আৰু চীজ স্প্ৰেডৰ লগত দুইটা ভালকৈ মিলাই ল'লোঁ। মিলাই লৈ পেলাই ডোচাৰ ওপৰতে সানি দিছোঁ, কাৰণ আজি মোৰ চাটনি টাটনি বনোৱা নহ'ব, কাৰণ গেছো নাই আৰু ইণ্ডাকশ্যনত ইমান দেৰি কৰি থাকিবলৈ মনো যোৱা নাই। এতিয়া ধুনীয়াকৈ চচটো বনাই পেলাই ইয়াত লগাই ল'লোঁ, ফ'ল্ড কৰি দিছোঁ। ফ'ল্ড কৰি দি ইয়াৰ লাল চাহৰ লগতে ব্ৰেকফাষ্ট এনেকৈও খাই চাবচোন, খাবলৈ ভাল লাগে। আৰু ইয়াত যদি বেচন মিলাই দিলেহেঁতেন তেতিয়া পূৰা মচমচীয়া ডোচাখন হ'লহেঁতেন, খাই খুব ভাল লাগিলেহেঁতেন। অকণমান যে ভৰি বিষ হৈ আছে বুলি কৈছিলোঁ, সেইকাৰণে চোফাতে ভৰিকেইটা মেলি পেলাই ৰেষ্ট লৈ লৈছোঁ। তাৰপিছত আকৌ দুপৰীয়া খানা বনাবলৈ আছেই। এয়া মিঠিক লাগে বুলি কৈছে, কিন্তু নেখায় তাই, এনেই হেঁপাহ কৰে, কিন্তু সেয়া নেখালে। চাটনি লগাই দিছোঁ। মই যে প্ৰথমতে কেলখিনি দেখাইছিলোঁ, পাৰিজাত নাৰ্চাৰী দাদাবয়ে দিছিলে। তালৈ গৈছিলোঁ, কিয় গৈছিলোঁ, কি নাই, মই গোটেই ভিডিঅ' দিম বাৰু। এয়া এতিয়া অকণমান ৰেষ্ট লৈ মই দুপৰীয়া বনাবলৈ আহিলোঁৱে। কেলখিনি এনেকৈ চাওক, মই ঠাৰিখিনিৰ পৰা গুচাই লৈছোঁ, কিয়নো এতিয়া ছিজনটো এৰিছে। ঠাৰিহঁতেই খাবলৈ ভাল। এতিয়া অকণমান মোৰ ফিল হৈছে যেন বুঢ়া হৈছে শাকখিনি, সেইকাৰণে মই ঠাৰি ভাগটো নাই দিয়া, ওপৰৰ কোমল অংশখিনিহে দিছোঁ। এনেই ঠাৰি এখনে খাব পাৰি। শাকখিনি ভালকৈ বাছি কুচি ধুই কাটি ল'লোঁ। এতিয়া আজি নতুন কেৰাহীখনেই ব্যৱহাৰ কৰিছোঁ। মই সৰিয়হৰ তেলত নহৰু, আদা,
কেঁচা জলকীয়া অকণমান কাটি পেলাই পিঁয়াজ লগত এয়া দি ভাজি শাকখিনি দি দিছোঁ। ইয়াতে আকৌ আলু এটাও দিছোঁ দেই। আমি যে পালেং শাক ভাজোঁ, লাই শাক ভাজোঁ, তেনেকৈও ভাজি খাব পাৰি, খুবেই ভাল। বা যিকোনোতে ষ্টাফিং কৰিবলৈ আপুনি বনাব পাৰে। চেণ্ডউইচ হওক, বাৰ্গাৰ হওক বা যিকোনো ষ্টাফিং ফুডবিলাকত এইটো শাক ব্যৱহাৰ কৰিব পাৰে। পালেং শাকত যিমান গুণাগুণ আছে তাতকৈ 5-6 গুণ গুণাগুণ এই শাকটোত আছে। এতিয়া চাওকচোন আধা সিজিলে মই এটা বিলাহীও কাটি দিছোঁ। বিলাহীটোৰ মানে শাকটো অকণমান কঠুৱা দেই, সেইকাৰণে বিলাহী এটা কাটি দিলোঁ শাকখিনি সামৰ খাবলৈ। মই ৰেচিপিবোৰ নিজে নিজে ভাবি ভাবি বনাওঁ আচলতে। আৰু যেতিয়া বিলাহী কোমল হ'ল তাত 2টা কণী দি দিলোঁ, ফ'চ টাইপত হ'ব। আৰু সাৱধানে ঢাক মাৰি দিলোঁ। ওপৰত জালুকৰ গুড়ি অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। এনেকেই অকণমান দেৰি থ'বলৈ দিম। ধুনীয়াকৈ উঠি আহিব চাবচোন। এইখিনি হ'ল দেখিছেনে? আৰু ইয়াত কাটি কাটি মই ভাতৰ লগত দিম। এইখিনি বৈ আহি দেখিবলৈ ইমান ধুনীয়া। এতিয়া বনাম কঁঠালৰ মুচি। আপোনালোকে ভাবিছে চাগে কঁঠাল পকিব হ'ল, কঁঠালৰ মুচি মই গোটেই বছৰটো খাব পৰাকৈ ৰাখোঁ। মানে 60 বা 70% সিজাই পেলাই ঠাণ্ডা কৰি ফ্ৰ'জেন কৰি থওঁ। গোটেই বছৰটো তেনেকৈ খাব পাৰি। এতিয়া তাৰে মই অকণমান ডিফ্ৰ'জ কৰি পেলাই দৈ, অকণমান নিমখ, হালধি, গুড়ি মছলা সেইবিলাক সকলো দি অকণমান সময় মেৰিনেট কৰি থৈছোঁ। আৰু এইটো প্ৰেছাৰ কুকাৰ, আৰু এই ষ্টিকাৰ ওলোৱাৰ মেথড এইটোৱে, অকণমান গৰম হ'বলৈ দিব লাগে বাচনটো। ইয়াত যিকোনো ষ্টিকাৰ যে কোম্পেনীবোৰৰ লাগি থাকে আঁতৰাবলৈ সহজ। 2টা পিঁয়াজ আৰু আদা নহৰু মই মিক্সিতে পেষ্ট কৰি ল'লোঁ, কিয়নো পিঁয়াজ গলোতে সময় লাগে যে, গেছ কম আছে। আৰু গুড়ি মছলা দিছোঁ। গুড়ি মছলাখিনি দি পেলাই ভালকৈ পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ। এতিয়া মই একদম ঘৰৰ বিলাহী, জানেনে কেনেকুৱা ৰঙা নহয় বিলাহী দুটা বিলাহী পেষ্ট কৰি দিছোঁ। আৰু অকণমান অখালি পেলাই বাতিটো পানীও দিম। মছলাখিনিৰ পৰা তেল ওলাও হৈছে আৰু সোৱাদ অনুযায়ী মই নিমখ দিছোঁ, কাৰণ আগতে মই নিমখ দি থৈছোঁ মেৰিনেট কৰোঁতে। আৰু এতিয়া কঁঠালখিনি দি দিলোঁ। অকণমান সৰহেই হৈছে, হ'লেও একো নাই, ভাজি দিয়াৰ লগে লগে অকণমান কোমলি পেলাই জেগা ওলাই যাব। যদি বজাৰত আপোনালোকে কেঁচা কঁঠাল পায়, এতিয়াও আপোনালোকে মোৰ নিচিনাকৈ ফ্ৰ'জেন কৰি থ'ব পাৰিব বা গোটেই বছৰটো ভাজি খাই থাকিব পাৰিব। এতিয়া ঢাকনখন লগাই প্ৰায় 3-4টামান চিটি লগালেই কঁঠালৰ ভাজি হৈ যাব। খাই খুব ভাল লাগে। এনেকৈও বনাই চাবচোন যিসকলে বনোৱা নাই। 4-5টা চিটি লগালোঁ আৰু প্ৰেছাৰ ৰিলিজ হ'ল। ৰংটো যে কেনেকুৱা ধুনীয়া হৈছে নহয়, চাওকচোন। আৰু অকণমান পানী দিম, কাৰণ গ্ৰেভিটোৱে ভাত সানি খাবলৈ ভাল লাগে যে। আৰু চাওক এনেকুৱা ধুনীয়া সিজিছে নহয়। অকণমান পানী দিছোঁ, বেছি নাই দিয়া আৰু, বৰ জলঙা হ'লেও ভাল নালাগিব যে। গ্ৰেভিটোৱে ভাত সানি খাই মোৰ বিৰাট ভাল লাগে। ফাইনেলি হৈ গ'ল। আৰু অকণমান কেঁচা ধনিয়া কাটি দিছোঁ। বিলাহী গছবোৰ মৰা নাই যিহেতু 1-2টাকৈ ওলায়ে আছে। আজি ব্যৱহাৰ কৰা বাচনখিনিৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, চেক কৰি চাব। ছামাৰ চেল চলি আছে, লৈ ল'ব পাৰিব। আকৌ এবাৰ সোঁৱাই দিছোঁ, আপোনালোকৰ 12% অফৰ কাৰণে মনমি কুপন ক'ড ইউজ কৰিব।